আলোচনাখিনি বুজিলেহেঁতেন, তেওঁ যদি এবাৰ নিজক চিনি পালেহেঁতেন, তেনেহ'লে আজি অসম সংস্কৃতিৰ দিশত দৰিদ্ৰ নহ'লহেঁতেন। আজি আমি দৰিদ্ৰ। তেওঁৰ গান অকণমান গাইছিলো, মোৰ ৱৰ্ডিংছ ভুলো হ'ব পাৰে বা তেওঁৰ গান গোৱাটো বৰ সহজ কথা নহয়, তথাপিও আমি তেওঁক ভাল পাওঁ যিহেতু, গতিকে গান বুলি ক'লে তেওঁৰ গানেই মনলৈ আহে। অস্থিৰ আবেগৰ পৰশ লোৱানা, অভিমানী দুচকুত শান্তি দিয়ানা, অস্থিৰ আবেগৰ পৰশ লোৱানা, অভিমানী দুচকুত শান্তি দিয়ানা, অময়া মৰম বিয়াকুল কৰানা, মোৰ মনৰে কল্পনা জেতুকা হোৱানা, মোৰ প্ৰাণৰে থাপনা তুলসী